মানুহৰ ভিৰ বহুত লাগিছে। हेलो फ्रेंड्स, बिया खालू और बियार 5 दिनार भिडिओ एटू जिসকলে बियार भिडिओ চাইছে তেওঁলোকে গম পাইছে মই ক'ত আছোহি আৰু এয়া ভাত পানী খাবলৈ লৈছো। এতিয়া গাহৰি মাংসৰ লগত মানুহজনো আহি পালেহি। সোনকালে সোনকালে ভাত খাই যাও গৈ, যেহেতু মানুহজনে আকৌ মুখ থৈ নিজৰ ঠাইলৈ যাবগৈ লাগিব। কিছু সময়ৰ পিছত আমি আহি ঘৰ পালোহি আৰু চাওকচোন এটো মৰি থাকিলে, যেহেতু মোৰ ৰুমৰ ভিতৰতে থোৱা আছিল হেতু কাৰণে পানী চানি দিয়া হোৱা নহল আৰু হাৱা বতাহ নাপালে, হেতু কাৰণে মৰি থাকিলে আৰু মনটো খুব দুখ লাগিছে হেতু কাৰণে। বাৰু বাদ দিয়ক, যে কি নহওক এতিয়াতো বাকি কামবোৰ কৰিব লাগিব। হেতু কাৰণে মই সোনকালে সোনকালে সাফ চিকুণ কৰি লওঁ আৰু এয়া মায়ে আনি দিলে জেতুকা। যেহেতু বহাগ মানে ৰঙিন, জেতুকাও ৰঙা, হেতু কাৰণেতো জেতুকা লগাবই লাগিব। আৰু এয়া এইফালে ফ্ৰাই কৰিছো কুকুৰা মাংস আৰু এইফালে বাইদেৱে ফ্ৰাই কৰিছে গাহৰি মাংস। আৰু এইফালে দেউতাই বনালে শাক, যেহেতু কাইলৈ গৰু বিহু। আৰু এইফালে গৰুৰ কাৰণেও মাহ হালধি পিছিলো, মানুহৰ কাৰণেও অলপ ৰাখি থৈছো। আৰু এয়া মই জেতুকা লগাই ললো, দুয়োফালে লগাই লৈছো আৰু কালাৰটো কেনেকুৱা হয় কাইলৈ ৰাতিপুৱা দেখুৱাম হা। আৰু এয়া আজি হল 5 দিনাখন, মানে আজি হল গৰু বিহু। আৰু 4:30 বজাতে উঠিলো আৰু এয়া আমাৰ পোৱালিও আহি পালেহি। আৰু দেউতাই এইদৰে গৰু কেইজনী উলিয়াই লৈছে আৰু মাহ হালধি লগাই লৈছে গৰু গা ধুৱাবলৈ লৈ যাব। হেতু কাৰণে প্ৰথমে এইদৰে ঘৰতে সানি লৈছে। আৰু চাওকচোন গৰুবোৰ আহি পথাৰ পাইছিলেহিহে। গৰুবোৰ একে ঠাইতেতো ক'ত ৰৈ থাকিব হয় নে কওকচোন। গোটেই গৰু গৈ অ'ত ত'ত পালেগৈ। গোটেই মানুহবোৰে দৌৰা দৌৰি কৰিছে। আৰু এয়া এতিয়া আহি গা পা ধুলো, গা পা ধুই নতুন কাপোৰ পিন্ধি লৈছো। নতুন কাপোৰ মানে আগৰে কাপোৰ আৰু পিন্ধা নাছিলো এবাৰো, হেতু কাৰণে আজি নতুন বুলি পিন্ধি লৈছো আৰু, যেহেতু গৰু বিহু দিনাখন নতুন কাপোৰ পিন্ধিব লাগে বুলি কয়তো। আৰু এইফালে চাওকচোন জেতুকা কালাৰটো খুব ধুনীয়া লাগিছে ন। আৰু এইফালে পাছফালে চাওকচোন গোন্ধটো খুব ভাল লাগে জেতুকাৰ। আৰু এইফালে মানুহজনো আহি পালেহি আৰু এতিয়া আমি দৈ খাবলৈ লৈছো। দৈ মানে চিৰাৰ লগত খাবলৈ লৈছো। জলপান খাই বৈ আজৰি হৈ এতিয়া আমি নামঘৰলৈ যাবলৈ ৰেডি হৈছো। আজি দিনটো নামঘৰত সেৱা এভাগ কৰি থৈ আহোগৈ। আৰু এইফালে মায়ে ৰেডি কৰি দিলে ধূপ তেল চেল সকলোবোৰ। আৰু এইফালে আমাৰ বাইদেউ ৰেডি হৈছে। পেকিং কৰি দিছে, এইটো পনি নানিছো। কি চাইছা আৰু কি ভিডিঅ? পইচা লৈছো মিঠা মোৰ দোকানত খাবলৈ এটকা নাপাবি। কেটকা লৈছে? চাকি বন্তি সোনকালে জ্বলাই আমি আকৌ ঘৰলৈ যাওঁ এতিয়া। যেহেতু বহুত ভোক লাগিছে, ভাত খাই অহা নাই। আকৌ আমি ভাত পানী খাই নামঘৰলৈ আহিব লাগিব। কিয় আহিব লাগিব সকলোবিলাক কম বাৰু, ভিডিঅ'টো চাই যাওক। আৰু এয়া আহিয়ে ভাতৰ পাতত বহিয়ে দিলো, যিহেতু বহুত ভোক লাগি আছিলে। আৰু একদম ধুনীয়াকৈ সজাই দেখুওৱা নাই দেই। এয়া গাহৰি ড্ৰাই ফ্ৰাই, আমলৈ টোপ আৰু বহুত কিবা কিবি আছিলে। সোনকালে সোনকালে খাই লওঁ আৰু ভাত পানী খাই বৈ আমি আকৌ নামঘৰলৈ আহিলো। যিহেতু আমাৰ নামঘৰলৈ আজি আহিছে গৌৰৱ গগৈ। গৌৰৱ গগৈক আপোনালোকে চিনি পায়ে চাগে। আৰু আজি নামঘৰত সেৱা ল'বলৈ আহিছে, তাকে মানুহৰ ভিৰ বহুত লাগিছে। ঘৰলৈ আহিলো। অলপ পিছতে কণ কণ টিকলুহঁতে নাচিবলৈ আহিলেই নহয়। মোৰো সৰুকাললৈ মনত পৰি যায় দেই। সৰুকালত আমিও এনেদৰেই নাচি ফুৰিছিলোঁ। ৰাতিলৈ আকৌ আহিলে
হুঁচৰি গাবলৈ মানে ঘৰৰ ভিতৰতে আৰু মানে কাকাৰ লগৰ যিহেতু কাকাও ঘৰ পালেহি সেইটো কাৰণে লগৰ সকলো এইদৰে ফূৰ্তি কৰিবলৈ আহিছে হেল্ল' গাইজ আজি হৈছে মানুহ বিহু আৰু ৰাতিপুৱাই খাবলৈ লৈছোঁ আমি পইতা ভাত কালি ধুনীয়াকৈ সজাই নেদেখুৱালোৱে আজি অলপ সজাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'বিলাক একেলগতে দি দিছোঁ হা যিহেতু কমকৈ তুলি থৈছোঁ ভিডিঅ'বিলাক সেইটো কাৰণে সকলোবিলাক মিলাই অলপ দীঘল কৰি দিছোঁ এয়া আমাৰ ভাইটিহঁতো পালেহি আৰু লগতে আহিছে আমাৰ বায়ে আৰু ৰংঘৰ বাকৰিলৈ যাওঁ যিহেতু আজি গম পায় তাত মানুহৰ সমাগমৰ কিমান বেছি হয় আৰু মানুহজনকো লগ পাম তাত মানুহজনো তাৰ ওচৰতে থাকে সেইটো কাৰণে মনটো ভালো লাগি আছে আৰু এয়া চাওকচোন আহি পাইছোহি বহুত জাম হৈ গৈছে যিহেতু ৰংঘৰ বাকৰিত বহুত মানুহৰ ভিৰ হয় আৰু এতিয়া আবেলিয়ে হ'ল আমি একদম আবেলি পৰত পাইছোহি বহুত সোনকালৰ পৰা মানুহৰ ভিৰ লাগে ইয়াত কিন্তু আমাৰ অহা দেৰি হ'ল ঘৰতে 2টা বাজিলে সেইটো কাৰণে আহোতে একদম 4টা বাজি গৈছে যিহেতু বহুত ভিৰ আছিলে আপোনালোকক জনাইছোৱে আৰু যি কি নহওক এতিয়া আমি ভিতৰলৈ যাম আৰু ভিতৰলৈ গৈ আপোনালোকক ৰংঘৰৰ পৰিৱেশ দেখুৱাম আৰু এয়া এতিয়া আমি গাড়ী ৰখাবলৈ একদম তলাতল ঘৰৰ ওচৰ পালোহি যিহেতু গাড়ী ৰখাবলৈ একদম ঠাই নাই এয়া চাওকচোন তলাতল ঘৰটো অলপ দূৰৰ পৰা ঝুম কৰি দেখুৱাই দিছোঁ আৰু এতিয়া বলক তেন্তে ৰংঘৰলৈ যাওঁ আৰু এয়া আমি আহি ৰংঘৰৰ ভিতৰৰ পালোহি এতিয়া দেৰি হ'ল যদিও কিন্তু মানুহৰ ভিৰটো লাগিয়ে আছে আৰু এয়া চাওকচোন খুব এটা ধুনীয়া পৰিৱেশ সকলোৱে মুগাৰ সাজ পিন্ধি আহিছে বিহু বুলি খুব ধুনীয়া লাগিছে সকলোকে দেখিবলৈ সেইটো কাৰণে মই সকলোকে ধুনীয়াকৈ চাই আছোঁ আৰু এয়া চাওকচোন সকলোৱে ফটো মৰা ভিডিঅ' কৰা সকলোতে বিজি আৰু লগতে ময়ো ফটো মাৰিলোঁ আকৌ ভিডিঅ' কৰি ৰাখিছোঁ বিহু চাওঁতে এন্ধাৰে হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁগৈ আকৌ এবাৰ আপোনালোকক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ সকলোৰে জীৱনটো ৰঙীন হওক তাৰে কামনা কৰিলোঁ আৰু এতিয়া আমি আকৌ আহি ডিমৌতে কিবা এটা খাই লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই